মই উপস্থিত আছোঁ কলিয়াবৰ চাহ বাগিচাৰ 13 নম্বৰ বাগানত। এই 13 নম্বৰ বাগানৰ সমীপতে স্থাপন কৰা হৈছে বন বিভাগে এটা পিঞ্জৰা। কাৰণ যোৱা শনিবাৰে এই পিঞ্জৰা স্থাপনৰ কিছু দূৰৈতে এজনক বাঘে ভক্ষণ কৰিছিল আৰু সেই ঘটনাৰ যাতে আবৃত্তি নহয় বা সেই নৰখাদক বাঘটো যাতে আবদ্ধ কৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে বন বিভাগে এই স্থানতে এনেদৰে এটা পিঞ্জৰা স্থাপন কৰিছে। এইবাৰ বন বিভাগৰ আশা পিঞ্জৰাত নৰখাদক বন ৰজা আবদ্ধ হ'ব আৰু প্ৰতিদিনে বন বিভাগৰ লোকে এই পিঞ্জৰাৰ টোপ হিচাপে ব্যৱহাৰ কৰা ছাগলীজনীক খাদ্য যোগান ধৰিবলৈ আহে আৰু আজিও এনেদৰেই বন বিভাগৰ লোকে খাদ্য যোগানৰ বাবে আহি উপস্থিত হৈছে। আমি বন বিভাগৰ লোক আছে প্ৰত্যক্ষ কৰিছে এনেদৰে তেওঁলোকে দৈনিক এই পিঞ্জৰাত টোপ হিচাপে ব্যৱহাৰ কৰা ছাগলীটো খাদ্য যোগানৰ বাবে আহে বা বাঘৰ গতিবিধি নিৰীক্ষণৰ বাবে 13 নম্বৰ বাগানেই নহয় কলিয়াবৰ চাহ বাগিচাৰ বিভিন্ন স্থানত পৰিভ্ৰমণ কৰে। আমাৰ লগত বন বিভাগৰ এগৰাকী লোক আছে, তেওঁলোকে প্ৰতিদিনে বাঘৰ গতিবিধি নিৰীক্ষণৰ বাবে অভিযান চলাইছিলে। আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ব্ৰহ্মপুত্ৰৰ বালিচৰেদি এটা ঢেকীয়াপতীয়া বাঘ কাজিৰঙা ষষ্ঠ সংযোজনত প্ৰৱেশ কৰিছে। হয় হয়, আমি আচলতে যোৱাকালি প্ৰত্যক্ষ কৰিছোঁ খোজ আৰু ৱাইল্ড লাইফৰ পৰাও গম পাইছোঁ যে বাঘ এটা তেওঁলোকৰ বোটখনৰ কাষেদি গৈছে বুলি। সেইটো আচলতে কাজিৰঙা ষষ্ঠ সংযোজন এৰিয়া আৰু চন্দ্ৰী টাপু বুলি কয়, সেই টাপুটোত বাঘ এটা সোমাইছে বুলি। তো আমাৰ অনুমান ধৰক যোৱা মানে যিটো বাঘ আমাৰ এই মেনৰ ওচৰত ওলাইছিলে সেই বাঘটো হয়তো পাৰ হৈ যোৱাৰ এটা অনুমান হৈছে। এই কেইদিনত আপোনালোকে বাঘৰ গতিবিধি এইকেইদিনত আমি বাঘৰ তেনেকুৱা গতিবিধি পোৱা নাই আৰু যিহেতু আমি গোটেই জনসাধাৰণখিনিক যিখিনি ধৰক বাগান এৰিয়া যিখিনি মানুহ আছে বাগানৰ কাষতে থকা বা ওচৰে পাজৰে তেওঁলোকক আমি মোবাইল নম্বৰ দি দিছোঁ আৰু আমি নিয়মীয়া টহলদাৰীও কৰি আছোঁ। আমি আচলতে সষ্টম হৈ আছোঁ যাতে পুনৰ এনেকুৱা এটা ঘটনা আবৃত্তি নহয়। সেইটো কাৰণে আমি সকলোকে মোবাইল নম্বৰ দি দিছোঁ। তেওঁলোকৰ ফালৰ পৰা আমি যোগাযোগ একো পোৱা নাই আৰু বাঘৰ তেনেকুৱা আমি গতিবিধি এইকেইদিন পোৱা নাই। এনেদৰেই বাঘৰ গতিবিধি দুদিন ধৰি বন বিভাগে প্ৰত্যক্ষ কৰা নাই বা স্থানীয় লোকেও প্ৰত্যক্ষ কৰা নাই। কিন্তু এটা অতি সুখবৰ বুলি বন বিভাগে আমাক জানিবলৈ দিছে বা স্থানীয় ৰাইজেও অৱগত কৰিছে যে কলিয়াবৰ মেনৰ ওচৰত প্ৰত্যক্ষ কৰা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটো ব্ৰহ্মপুত্ৰৰ বালিচৰেদি গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন অংশত প্ৰৱেশ কৰিছে। আৰু যদি সেইটোৱেই হয় প্ৰকৃততে আচলতে কিছু পৰিমাণো হ'লেও স্থানীয় ৰাইজ শংকামুক্ত হ'ব। অৱশ্যে বন বিভাগে জানিবলৈ দিয়া মতে আৰু 2টা বাঘে এই অঞ্চলটোত বিচৰণ কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।